নমস্কাৰ অংকুৰিত অসম চাই থকাৰ বাবে ধন্যবাদ। বৰ্তমান সময়ত অমিতাৰ কপাহী পোকে অমিতাৰ পাতৰ তলফালে এক গোট হৈ থাকি সময়ৰ ব্যৱধানত অমিতা গছৰ ফলক আক্ৰমণ কৰে। কপাহী পোকৰ আক্ৰমণৰ বাবে অমিতাবিলাকত কলা বৰ্ণৰ দাগ পৰাৰ বাবে খোৱাৰ অনুপযোগী হৈ পৰে। ফল নধৰা অপৰিণত গছবিলাকত কপাহী পোকৰ সাংঘাতিক বংশবৃদ্ধি হোৱাৰ লগতে এই পোকে নিঃসৰণ কৰা অপকাৰী পদাৰ্থৰ বাবে গছবিলাক মৰি যায়। ইয়াৰ উপৰিও কপাহী পোকে নিঃসৰণ কৰা মৌজাতীয় পদাৰ্থৰ বাবে অমিতা গা গছত আৰু ফলত কলা ভেঁকুৰ উৎপন্ন হয় আৰু এই গা গছৰ শালুক সংশ্লেষণত বাধা দিয়ে। কপাহী পোক নিয়ন্ত্ৰণৰ বাবে প্ৰফেনফছ 50 EC নামৰ ৰাসায়নিক কীটনাশক প্ৰতি লিটাৰ পানী 2 মিলিলিটাৰকৈ মিহলাই গছৰ পাতত ছটিয়াব লাগে। অৱশ্যে প্ৰাৰম্ভিক অৱস্থাত খুব জোৰেৰে দৰৱ মিহলি নকৰাকৈ পানী ছটিয়ালেও সুফল পাব পাৰি। বৰ্তমান মৌমাখিৰ ঋতুস্ৰাৱৰ সময়, সেইবাবে এই সময়ত মৌমাখিৰ বংশবৃদ্ধিৰ প্ৰৱণতা দেখা দিয়ে আৰু সবল মৌবাহে জাক উৰুৱায়। এই জাক উৰুৱা ৰোধ কৰিবলৈ সবল মৌবাহৰ বিভাজন কৰিব লাগে, নাইবা ৰাণী মৌ কোষসমূহ মৌজোল আহৰণ কৰিবলৈ ভাঙি দিব লাগে। আম, লিচু, নেমু আদি ফলমূলজাতীয় শস্যৰ ফুল ফুলাৰ সময়ত প্ৰতি হেক্টৰ ফলৰ বাগিচাত 5 বা থলুৱা শস্যৰ অথবা 2 বা পশ্চিমীয়া শস্যৰ মৌবাহ স্থাপন কৰি উৎপাদন বৃদ্ধি কৰিব পৰা যায়। উইপৰুৱাই বিভিন্ন ঘৰুৱা সামগ্ৰীৰ লগতে কৃষিখণ্ডৰ বিস্তৰ ক্ষতি সাধন কৰে। এনে হাফলু বন্ধা উইপৰুৱাক যান্ত্ৰিক পদ্ধতিৰে ধ্বংস কৰিব পাৰি। ইয়াৰ বাবে প্ৰথমে জীৱিত উই হাফলুটো চিনাক্ত কৰি ল'ব লাগে আৰু হাফলুটো মাটিৰ সমানত খান্দি বগৰাই দি ভেঁকুৰ বাগিচাবোৰ আঁতৰাই ৰজা আৰু ৰাণী থকা ৰাজকীয় কক্ষটো বিচাৰি উলিয়াই ল'ব লাগে। তাৰ পিছত এই ৰাজকীয় কক্ষত থকা ৰাণীক নিধন কৰিলে উইপোকৰ উপদ্ৰৱ বহু পৰিমাণে হ্ৰাস পায়।